ডুমডুমা অঞ্চলত হোটেল ধাবাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ। ডুমডুমা আবকাৰী, ডুমডুমা আৰক্ষী, ডুমডুমা সমজিলা প্ৰশাসনৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা বিয়েৰ। ডুমডুমা ৰঙাজান ৰূপাই চামডাং অঞ্চলত কেইবাখনো হোটেল ধাবাত চলে এই অভিযান। জব্দ কৰে প্ৰায় 15 কেছ অবৈধ বিয়েৰ, 20 কেছ অবৈধ সুৰা। অভিযান কালত আটক কৰিবলৈ সক্ষম নহল কোনো লোকক। অবৈধ সুৰাৰ বিৰুদ্ধে অনাগত সময়ত এনেদৰে যুটীয়া অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে সমজিলা প্ৰশাসনে। এক্সাইজ ডিপাৰ্টমেণ্ট, ডুমডুমা থানা আৰু আমাৰ ডুমডুমা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি এটা ড্ৰাইভ লৈছিলোঁ, যিবোৰ আমাৰ ৰাস্তাৰ কাষৰ যিবোৰ হোটেলৰ নামত যিবোৰ মদৰ ব্যৱসায় চলি আছিলে, আমি সেইখিনি উৎখাত কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি প্ৰায়বোৰ দোকানতে যথেষ্ট পৰিমাণে মদৰ উদ্ধাৰ কৰিছোঁ। ডুমডুমা, ৰঙাজান, ৰূপাই আৰু চামডাং এই অঞ্চলকেইটা আমি আজি অভিযান চলাইছিলোঁ আৰু অভিযানৰ সময়ত আমি ইমানখিনি যথেষ্টখিনি মদ উদ্ধাৰ কৰিছোঁ আৰু আমি তেওঁলোকক ইতিমধ্যে সকীয়াই থৈ আহিছে, তেওঁলোকে যাতে এই যিবোৰ কাম চলি আছে এইবোৰ তেওঁলোকে বন্ধ কৰে আৰু অন্যথা আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ ওপৰত বাধ্য হ'ম।